খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে। মোৰ কিন্তু ইমান ভাল নহয় দেই, মোৰ গাটো ইমান ভাল নাই। মই আছোঁ সেয়া হাবিত, ইমান হাবিও নহয় বাৰু, ওচৰতে আছে বাগান, তাৰ ওচৰতে আছে এয়া মুকলি পথাৰ আৰু অকণমান সৰু সুৰা হাবি আছে। হাবিতে বোলে সকাম এখন কৰিব লাগে। মোৰ ভাগৰ গাটো খুবেই বেয়া, মানে সকলো মানুহে বিশ্বাস নকৰিব পাৰে, যাৰ লগত হৈ যায়, যাৰ লগত যিহেতু মানে বেমাৰ হয় বা যিকোনো যাৰ লগত হৈ যায় সিহে বুজি পায়। ময়ো বিশ্বাস নকৰোঁ ইমান, মোৰ লগত যে হৈ গৈছে মই এতিয়াহে বিশ্বাস কৰিছোঁ যে হয় এতিয়াও মানে আগৰ দিনৰ পুৰণিকলীয়া কিছুমান মানে আমাৰ আইতাহঁতৰ ককাহঁতৰ দিনৰ নীতি নিয়মবোৰ থাকি গৈছে আধা। মানে কি হ'ল, বেমাৰ মানে খুবেই বেছি বেমাৰ। এয়া হাবিৰ গছ এজোপা সাক্ষী লৈ কিনে এখন সকাম কৰিব লাগে। চুলিখিনি মেলি থৈছোঁ, যিহেতু ধুই থৈছোঁ সেইটো কাৰণে মেলি থৈছোঁ শুকাওক বুলি কিনে। গোপিনী আহিব বুলি ৰৈ আছোঁ, গোপিনী এতিয়ালৈকে অহা নাই। মই জেগাডোখৰ চাই থৈ গৈছোঁহি, মানুহজনে এয়া চফা কৰি কিনে জেগাডোখৰ কামলৈ গুচি গ'ল আৰু মই ক'তনো চাফা কৰিলে বুলি চাবলৈ আহিছিলোঁ। আৰু ইয়াতে এই গছজোপাই সাক্ষী লৈ কিনে সকাম এখন আজি মোৰ ভাগত কৰিব। মানে কিহৰ সকাম কি বুলি ক'ম বাৰু এতিয়া, লাজ লগা কথা নহয় এইবোৰ। একচুৱেলি মই কৈছোঁৱে সকলোৱে বিশ্বাস নকৰিব পাৰে বুলি কিনে। ঘৰৰ ওচৰতে যি হ'লেও কামখন কৰিব পৰা অৱস্থা নহয়, সেইটো কাৰণে ঘৰটো আছে সেও তাত গছখিনিৰ ওচৰত। এই বাগানখন পাৰ হৈ পথাৰ মূৰত আহি ইয়াত মানে বেলেগৰ মাটিততো এইবোৰ যি টি কাম কৰিব গ'লে মানে এইটো বেয়া পাব, সেইটো কাৰণে নিজৰে পথাৰ মূৰত গছ এজোপা সাক্ষী লৈ ল'ব দিছে। গছটো নাই, সেইটো কাৰণে ফুটকলা গছ এজোপাকে সাক্ষী লৈ লোৱা হৈছে। আৰু কি কৰিবি, বেমাৰত ভুগি আছোঁ আজি এমাহ দিন, ভাল হোৱা নাই। লগে লগে ঠাণ্ডা লাগে আৰু লগে লগে গৰম উঠে। মানে কি ক'ম, লগে লগে মানে গোটেই মানুহজনী গৰম উঠি আহোঁ, ঘামি আহোঁ আৰু উঠিব মন নাযায়, খাব মন নাযায়, ভাত খাব মন নাযায়, বনাবলৈতো একেবাৰে মনেই নাযায়। তাৰপিছত কোনোবাই খা বুলি ভাতখিনি দিলেও যোনে মোৰ ওচৰত আহে তাকে খং উঠে, চাব মন নাযায়। আৰু চব সময়তে নহয়, এটা সময়ত হয় সেনেকুৱা। এটা সময়ত আকৌ ভালেই লাগে, মনটো ফ্ৰীয়ে লাগে। যেতিয়া শুই থাকোঁ বিচনাত তেতিয়া চব কৰিব পাৰিমেই, গোটেইখিনি ময়ে কৰিব পাৰিম, এতিয়া যেন কামখিনি কৰি মেলি আজৰি হৈ লওঁ নিচিনা লাগে। যেতিয়া উঠি আহোঁ তেতিয়া নোৱাৰোঁ কৰিবৰ কাৰণে, মূৰ চুৰ ঘূৰাই আকৌ শুই যাব মন যায়। সেইটো কাৰণে আমাৰ আইতা ককাহঁতৰ দিনৰ মানে কি, সিহঁতৰ এটা পূৰ্বপুৰুষৰ নীতি নিয়ম আছিলে। সেই মানুহজনে টোপোলা এটা আগবঢ়াই বেজৰ ওচৰলৈ গ'ল। বেজে মোৰ নামত টোপোলাটো আগবঢ়াই দিয়াৰ লগে লগে ওলালে যে তাত মোৰ মানে কি ক'ম এতিয়া, জিগিনি লাগি আছে। জিগিনি মানে এনেকুৱা ধৰণৰ জিগিনি যে জল জিগিনি। আমাৰ ইয়াত আছে চাৰিওপিনে নদী, পথাৰ, জান জুৰি আছে, ওচৰতে হাবিও আছে অলপ চলপ। এইবোৰ ডাঙৰীয়া সকাম কিবা কিবি কৰে গছ তলত, আমি এইবোৰ শাক চাক বুটলি থাকোঁ। মই আপোনালোকক ভিডিঅ' দেখাই থাকোঁ, য'ত নেকি যেতিয়া শাক বুটলিব যাওঁ তেতিয়া মই ভিডিঅ'বোৰ দেখাই থাকোঁ আপোনালোকক। ইয়াত শাক বুটলিব আহিছোঁ, আমাৰ ওচৰতে হাবি এখন আছে, এনেকৈ দেখাই থাকোঁ। তাতে মানে ডাঙৰ ডাঙৰ সকাম কৰে মানুহে। সেই সকাম মানে অসুবিধা হৈ থকা অৱস্থাত মই গৈ পালোঁ বুলি কৈছে। তাত হ'বও পাৰে, নহয় বুলি নকওঁ। যোৱা মাহৰ 3 তাৰিখে অসুবিধা হোৱা, আজি 30 তাৰিখ পালেহি। আকৌ 3 দিনহে আছে 1 মাহ হ'বৰ কাৰণে। এতিয়ালৈকে মানে গাটো চলি আছে একেৰাহে। গাটো অকল চলি থকাই নহয়, বহুতেই মানে মাইকী মানুহবোৰে বুজি পাব চাগে, যাৰ লগত হৈছে কেনেকৈ কি হৈছে, মানে বহুত মানে অৱস্থা একেবাৰে বেয়াই হৈ যাওঁ। তাৰপিছত এতিয়া 4জনী গোপিনী লৈ সকাম কৰিব দিছে। সেয়েহে এয়া বাগানৰ মাথানিত আহি ইয়াত কামখন কৰিবৰ কাৰণে, যিহেতু নিজৰ য'ত তুলটো থাকোঁ তাততো ইমান ওচৰতে কৰি দিলে মানে কামখন তাতে আকৌ ৰৈ যায় বুলি কয়, সেইটো কাৰণে ইমান ওচৰতে কৰা নহ'ল কামখন। ইয়াত আহি কিনে চাফা কৰি থৈছে আৰু বস্তু বাহনিবোৰো ঘৰত জতাই থৈছে। গোপিনী অহা নাই এতিয়ালৈকে, আহি পাবহি। আহি পোৱাহি সকামখন কেনেকৈ কৰে কি মই আপোনালোকক দেখাই থাকিম বাৰু। যিহেতু মোৰ মনটো আজি সকামখন কৰিম বুলি কোৱাৰ কাৰণে না কিয়ে না নাজানো, ওচৰ চুবুৰীয়াখিনিও গোটেইখিনিয়ে দেখি আছে, উঠিবই নোৱাৰোঁ বিচনাৰ পৰা। আজি উঠি মেলি মনটো অলপ ভাল লাগিছে, মানে ভাল লাগিছে একেবাৰে ভাল লাগিছে আৰু মনটো অলপ ফ্ৰী লাগিছে। খাবও মন নাযায় আগৰ কেইদিন, এতিয়া খাবও পাৰিছোঁ। আজি অলপ ভাতো খাইছোঁ, নিজে ভোক লাগিছে বুলি ভাজি চাজি বনাই মেলি নিজে ভাত খাবলৈ মন গৈছে, ভাত খাইছোঁ।
আৰু এনেকুৱা বেমাৰ যাতে আৰু কাৰো লগতে নহওক। যিমান সুস্থ পুষ্ট মানুহ হ'লেও বহুত দুৰ্বল কৰি দিয়ে মানুহজনী। আৰু ভিতৰি মানে কি হৈছে মই নাজানো, মানে এতিয়াই গৰম উঠে, এতিয়াই ঠাণ্ডা লাগে, আৰু এতিয়াই মনটো ভাল লাগে, এতিয়াই বেয়া লাগে, কি হৈ যায় মই নিজে নাজানো মানে। তাৰপিছত আজি অকণমান মনটো ভাল লাগিছে, সকামখন কৰিম বুলি কোৱাৰ কাৰণে নে কি নে নাজানো বাৰু। আৰু যিহেতু টোপোলাটো আগ কৰি থৈছে, আমি কালি মঙল চোৱাইছিলে, তাৰপিছত মঙলত যি বুলি ধৰিলে সেয়াই আনি কিনে নীতি নিয়মখন কৰিলে, আৰু মৃতকৰ কাৰণে টোপোলা আগবঢ়ালে, আৰু টোপোলা আগবঢ়াই আৰু ডাঙৰীয়াৰ কাৰণেও বান্ধি থৈছে টোপোলা এটা, যে সকামখন আমি কৰিম, মানুহজনী ভালকৈ থাকিব লাগে বুলি কিনে। তাৰপিছত আজি মনটো অলপ ভাল লাগিছে, বহুতেই ভাল লাগিছে। আৰু সকামখন কেনেকৈ কৰে কি মই আপোনালোকক দেখাই থাকিম, আপোনালোকে ধুনীয়াকৈ চাই থাকিব। আপোনালোকক কৈছিলোঁ এয়া সকামখন কৰিবলৈ জেগাটুকুৰা চফা কৰি থৈছে বুলি। এয়া গোপিনীসকল আহিলে আৰু মাহ প্ৰসাদ বটাই 3টা বস্তু দি, চাউল, গুড় আৰু চানা, এয়া 3টা বস্তু দি কিনে সকামখন কৰিলে। আৰু এয়া গোপিনীসকল, আইসকল আহি কিনে ধুনীয়াকৈ আশীৰ্বাদ দিছে, আৰু আইসকলৰ নাম থাকিব লাগে যে সকামখন কৰি কিনে বেমাৰটো যাতে ভাল হ'ব লাগে, আৰু হাতৰ এই ৰছীমণিবোৰ যাতে খোল খাব লাগে, আগতে যেনেকুৱা হৈ আছিলে সেনেকুৱা সুস্থ পুষ্ট হ'ব লাগে। মই আগতেও কৈছোঁ আপোনালোকক, লগে লগে গৰম উঠে, লগে লগে ঠাণ্ডা লাগে, আৰু মূৰ চুৰ ঘূৰাই যায়, পৰি যাওঁ নিচিনা লাগে। এইবোৰ যাতে বেমাৰবোৰ সকলোখিনি যাতে ভাল হ'ব লাগে। গোপিনীসকলে দুখামান কৈ দিয়ক। ভাল হ'ব লাগে বুলি কৈ দিয়ক। যাতে যিমতে চোৱা চিতা কৰিছিলে বেদৰ ঘৰলৈ গৈ পেলাই আমি সেইমতে কৰি দিছোঁ। আমি এহাত পাতি দিছোঁ, আই যিখিনি 2 হাত পাতি ল'ব লাগে, যেন বেমাৰী আজিৰ পৰা ভাল হ'ব লাগে। আমি আশীৰ্বাদহে কৰিলোঁ।